যি ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছে। এই বিৰোধিতা আমি নেমচেও এই বিৰোধিতা কৰিছোঁ। আমি ৰাজ্য চৰকাৰক আমি জনাই দিব বিচাৰোঁ যে যি স্মাৰ্ট মিটাৰ আছে এইবিলাক যি মিটাৰ আছে এইবিলাক ৰাজ্য চৰকাৰে বন্ধ কৰক। অন্যথা আমি সকলো জনসাধাৰণে ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। আৰু যি ৰাজ্য চৰকাৰখনে ইলেকশ্যনৰ টাইমত কৈছিল যে যিবিলাক গৰীব নিষ্ক্ৰিয় কাম কৰা মানুহ আছে সেইবিলাকক আমি বিনামূলীয়া বিদ্যুৎ দিম বুলি কৈছিল, কিন্তু সেইখন চৰকাৰে এতিয়া যি কাম কৰা দুখীয়া নিচলা মানুহ আছে সেইবিলাকক মূৰত টাকন মাৰিছে। এই যি বিদ্যুৎ প্ৰতিদিনে মাচুল বঢ়াই আছে, এই বঢ়াই সকলোকে হাৰাশাস্তি কৰিছে। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৱে আহ্বান জনাওঁ ৰাজ্য চৰকাৰক যে যি বিদ্যুৎ বিল প্ৰতিদিনে বঢ়াই আছে সেই বিল হ্ৰাস কৰক আৰু যি স্মাৰ্ট মিটাৰ আছে সেইবিলাক বন্ধ কৰক। আমাৰ আগৰ যি BPL মিটাৰ আছিল সেই BPL মিটাৰবিলাক ঘূৰাই দিয়ক, নহ'লে অন্যথা আমি সকলো দল সংগঠন ঐক্যবদ্ধ হৈ ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। আৰু আমি ধিক্কাৰ জনাইছোঁ এইখন চৰকাৰক। যি চৰকাৰে যি ব্ৰিটিছে শোষণ কৰি আছিল ঠিক তেনেদৰে এতিয়াও এইখন চৰকাৰে যি শোষণ কৰি আছে ব্ৰিটিছৰ দৰেকৈ যি ৰাজ্য চৰকাৰখনে শোষণ কৰি আছে এইখন চৰকাৰক আমি সকীয়াই দিছোঁ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু তামুলপুৰ জিলা সমিতিৰ তৰফৰ পৰাই যদিহে আগন্তুক দিনত আমাৰ এই যি স্মাৰ্ট মিটাৰ আৰু যি বিলৰ মাচুলৰ বৃদ্ধি বঢ়াই আছে এইবিলাক যদি হ্ৰাস নকৰে তেনেহ'লে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন গোটেই অসমত কৰাৰ কাৰণে আমি বাধ্য হ'ম। যি ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছে, এই বিৰোধিতা আমি নেমচেও এই বিৰোধিতা কৰিছোঁ। আমি ৰাজ্য চৰকাৰক আমি জনাই দিব বিচাৰোঁ যে যি স্মাৰ্ট মিটাৰ আছে এইবিলাক যি মিটাৰ আছে এইবিলাক ৰাজ্য চৰকাৰে বন্ধ কৰক। অন্যথা আমি সকলো জনসাধাৰণে ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। আৰু যি ৰাজ্য চৰকাৰখনে ইলেকশ্যনৰ টাইমত কৈছিল যে যিবিলাক গৰীব নিষ্ক্ৰিয় কাম কৰা মানুহ আছে সেইবিলাকক আমি বিনামূলীয়া বিদ্যুৎ দিম বুলি কৈছিল, কিন্তু সেইখন চৰকাৰে এতিয়া যি কাম কৰা দুখীয়া নিচলা মানুহ আছে সেইবিলাকক মূৰত টাকন মাৰিছে। এই যি বিদ্যুৎ প্ৰতিদিনে মাচুল বঢ়াই আছে এই বঢ়াই সকলোকে হাৰাশাস্তি কৰিছে। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৱে আহ্বান জনাওঁ ৰাজ্য চৰকাৰক যে যি বিদ্যুৎ বিল প্ৰতিদিনে বঢ়াই আছে সেই বিল হ্ৰাস কৰক আৰু যি স্মাৰ্ট মিটাৰ আছে সেইবিলাক বন্ধ কৰক। আমাৰ আগৰ যি BPL মিটাৰ আছিল সেই BPL মিটাৰবিলাক ঘূৰাই দিয়ক, নহ'লে অন্যথা আমি সকলো দল সংগঠন ঐক্যবদ্ধ হৈ ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। আৰু আমি ধিক্কাৰ জনাইছোঁ এইখন চৰকাৰক। যি চৰকাৰে যি ব্ৰিটিছে শোষণ কৰি আছিল ঠিক তেনেদৰে এতিয়াও এইখন চৰকাৰে যি শোষণ কৰি আছে ব্ৰিটিছৰ দৰেকৈ যি ৰাজ্য চৰকাৰখনে শোষণ কৰি আছে এইখন চৰকাৰক আমি সকীয়াই দিছোঁ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু তামুলপুৰ জিলা সমিতিৰ তৰফৰ পৰাই যদিহে আগন্তুক দিনত আমাৰ এই যি স্মাৰ্ট মিটাৰ আৰু যি বিলৰ মাচুলৰ বৃদ্ধি বঢ়াই আছে এইবিলাক যদি হ্ৰাস নকৰে তেনেহ'লে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন গোটেই অসমত কৰাৰ কাৰণে আমি বাধ্য হ'ম।